আপোনালোকক এখন গাড়ী ললে আপোনালোকক ঘৰত মানে কিবা এটা ইনকাম হ'ব এখন চক এখন 2018 চনৰ ডিজেল আনিছো আৰু গাড়ীখনৰ সব কন্ডিশন ঠিকে আছে আপোনালোকক আজি অলপমান এনে দেখাই দিওঁ ঘৰতে আছিল এতিয়া আৰু এখন গাড়ী আনিব সকে মই এতিয়া ওলাই যাম আৰু এখন ডিজেলখন চক কালি দেখাইছিলে সবে কলে এবাৰ ভিতৰ বাহিৰ গুটেখিনি দেখাই দিয়া এপ্ৰন দেখাই দিব দিলে এটো কাৰণে দেখাই দিওঁ আৰু এটো চক আৰু এখন মই 4,10,000 মান ৰাখিছিলো কিন্তু 4,10,000 টকা ৰাখিছিলো তাতে কম বেছি হৈ যাব আৰু ৰিফাইনেন্স কৰি বুলি ক'লে ৰিফাইনেন্সও হৈ যাব আপোনালোকে আৰু এখনৰ কথা চলি আছে চেণ্টো 2020 চনৰ এখন 3,20,000 টকা কথা চলি আছে লোন কৰিব কিন্তু মানে চাই লওঁ কি হয় আৰু এখন দেখাই দিলো ডিজেল এখন অলপমান গোটেইখিনি ভিতৰ দেখাও ৰব ইন্টাৰেস্ট চলিছে এখন 98,000 আৰু গাড়ী কন্ডিশন খুব ভালে পাব রানিং 98,000 আৰু মিউজিক সিস্টেম ব্লুটুথ এসি আৰু ইয়াতো এসি পাব ইন্টেৰিয়ৰটো সব খুব ধুনিয়া ওপৰটো ৰূফ আৰু ভাল কন্ডিশন ডিজেল VXI পেট্ৰলৰ হয় আপোনালোক যদি লং কয় ল'ব পাৰে গাড়ীখনৰ গুটেখিনি সিল আছে এফালৰ পৰা সব দেখাত ধুনিয়া আছে এফালৰ পৰা আৰু বেক সাইডৰ পৰা দেখাই দিও অলপ বেক সাইডৰ পৰা অলপ দেখাই দিছো আৰু এখন এটা ধুব লাগিব বহুত লেতেৰা হৈ আছে মই মেচিন সেশন ওলাই ৰাখিছো ধুম তাৰ পিছত টায়াৰ কন্ডিশন ঠিকে আছে মোটামুটি আৰু এটো ইন্টেৰিয়ৰ বেক সাইডে এবিলাক পলিশ কৰি আপোনালোকক দেখাম এতিয়া এপ্ৰনটো দেখাও ৰব আৰু গাড়ীখন খুব ভাল পাব স্ক্ৰিনত দিয়া নাম্বাৰত কন্টাক্ট কৰিব 4,10,000 ৰাখিছো আৰু ৰিফাইনেন্স কৰিম বুলি ক'লে ৰিফাইনেন্স अवेलेबल আছে তাতো কম বেছি হ'ব 4,10,000 টো 2018 চনৰ ডিজাৰ VXI আৰু দামটো আপোনালোক চাই লব যদি মিলে মোক কন্টাক্ট কৰিব স্ক্ৰিনত দিয়া নাম্বাৰ এটো এপ্ৰন চক আৰু এটো এপ্ৰন চক গোটেইখিনি ধুনিয়া হৈ আছে আৰু এফালে চেণ্টোখন আবার দেখাই দিওঁ অলপ চেণ্টোখনো ধুনিয়া হৈ আছে দেই চেণ্টোখনো ল'ব পাৰে বঢ়িয়া গাড়ী সব ইন্টেৰিয়ৰ চক আৰু এফালে ইন্টেৰিয়ৰ আৰু ইয়াৰে পাৱাৰ উইন্ডো কিটা ইয়াতে থাকে চক সাইডত আৰু এখনৰ কন্ডিশন বজা পাব এখন 69,000 চলিছে এখন 2020 চনৰ এখন জক ইনক্লুডিং ট্ৰান্সফাৰ মোক 3,15,000 টকা দিব কেছত যদি লয় মই ইনক্লুডিং ট্ৰান্সফাৰ 3,15,000 টকা এখন মই দি দিম এনে দামটো বহুত ৰাখিছিলো মানে এইখন সব ওলাই দিম এটা ইনোভাখনৰ মোৰ বুকিং হৈ গল এখনো ডিজে এখন 4,10,000 দিব এখনো লৈ যাব এখনোটো কম বেছি হৈ যাব ৰিফাইনেন্স কৰিম বুলি ক'লে এখনটো ৰিফাইনেন্স কৰি দিম জক এখন ইনোভাখন মোৰ বুকিং হৈ গল অলৰেডি ইনোভাখন ধুনিয়া আছিল সব ইন্টেৰিয়ৰটো দেখাই দিও এবাৰ এফালে ইনোভাখন মজা কন্ডিশনৰ আছিল আৰু বহুতে মোক এটা ইনোভা বিচাৰি আছে আৰু কম ৰেটৰ গাড়ী বিচাৰি আছে 1,00,000-1,50,000 গাড়ী বিচাৰি আছে 1,00,000-1,50,000 গাড়ী বৰ্তমান পাই থকা নাই তেনেকা কন্ডিশনত আৰু পালেও কি হয় খুচখুচিয়া কাম ওলাওতে গাড়ীখনৰ বহুত দাম পৰি যায় আৰু বেছি কম দামী গাড়ীখনত অলপ চলপ কাম ওলাই নোলোৱা নহয় আৰু এইখনত এখনতো মোৰ কাম নাই গাড়ী এখনতো একো কাম নাই এখনতো কাম এখনত এটাই কাম আছে দেখাই দিম ৰব এই গ্লাছখনত যে কোনবাই পাথৰ এটা মাৰিছিল চক এটো অলপমান এটা পাথৰৰ দাগ বহি আছে আৰু বাকি সিলখিনি দেখাই দিম চক এইবিলাক চক সিল দেখিছে আৰু এপ্ৰন দেখালৈ গোটে দৰ্জা সিল হৈ আছে এইবিলাক চক এটা কথা হৈ আছে আৰু বহুতে মোক কৈছে ৰিফাইনেন্স কৰি দিয়া কথা কৈ আছে আৰু কালি এজন আহিছিলে মোৰ ঘৰতে চাব কাৰণে আৰু কালি যেতিয়া তেখেত আহিছে মই চাবিটো মোৰ এক্সট্ৰাকে যত থাকে মই গুছি গলো বাহিৰত মানুহটো মিৰ্জা ফালে গৈছিল কালি তাৰপিছত মিৰ্জা পৰা আহোতে মোৰ ৰাতি 9:30-10টা বাজিল আৰু তেখেত আহি পিনে গাড়ীখন চাইম বুলি কৈ গল আকৌ তাৰপিছত এতিয়া তেখেতো দূৰৰ পৰা আহিছিল তেখেত নগাঁৱৰ পৰা আহিছিল আৰু তেখেত এতিয়া কালি গুছি গল আকৌ এতিয়া নেক্সট সানডে অহা কথা কৈছে চাওঁ কি হয় এখনৰ ডিজায়াৰখনৰ কাৰণে আৰু এই চেণ্টোখনৰো কথা হৈ আছে এতিয়া কি হয় চাওঁ যদি দাম দৰ মিলে এখনো দিম আৰু মোৰ এখনতো অৱস্থাই নাই পুৰা লেতেৰা হৈ আছে ধুব লাগিব ইনোভা বুকিং আৰু গাড়ী বিচাৰি আছো আৰু যদি আপোনালোক লাগে এখন কন্ডিশন ভাল পাব আৰু গাড়ীখন নো টেনচনত ল'ব পাৰিব VXI হয় মিউজিক সিস্টেম পাৱাৰ উইন্ডো সাউন্ড সব কাম হৈ আছে আৰু যদি লং ভাবে স্ক্ৰিনত দিয়া নাম্বাৰটোত কন্টাক্ট কৰিব আৰু VXI এখন
18 চনৰ ডিজিআৰ ভিএক্সআই ইমান কমত নাপায় মই এখন মানে কমত পাই গলো কাৰণে লৈ আহিলো গাড়ীখন মই এক্সচেঞ্জত পালো এটো কাৰণে মই কমত পালো আৰু কমত মানে কি আপোনালোক মাৰ্কেট চাই লওক আৰু যদি পছন্দ হয় মোৰ পৰা ল'ব পাৰিব মই তাতো কিবা এটা দাম দৰ চাই দিম আৰু চেণ্টখনৰো মই দাম যিটো কৈছে আপোনালোক 20 চনৰ চেণ্টখন চাই ল'ব এটো ৰেটত যদি পায় মোক স্ক্ৰিনত দিয়া নাম্বাৰটো ফোন কৰি ক'ব এটো ৰেটত যদি পায় মই লৈ ল'ম আৰু এনেকা ডিজায়াৰো যদি মই যিটো ৰেটত দিম কোনবা যদি দিব পাৰে মোক ক'ব মই এটো ৰেটত আকৌ মই ৰিটাৰ্ণ লৈ ল'ম গাড়ী আৰু ৰিফাইনেন্স সুবিধাটো মোৰ এভেইলেবল হৈ গ'ল আজিকালি মই গুটে পাৰমিশন ডিলাৰ কোৰ্টছত গুটেখিনি লৈ ললো ৰিফাইনেন্স কৰিব বুলি ক'লে আপোনালোক জুন জেগাতে হক অসমৰ ৰিফাইনেন্স কৰিব গ'লে সিভিল ভাল হলে মই 2 দিনত গাড়ী উলাই দিম আপোনালোক অসমৰ জুন জেগাতে হয় আৰু কন্টাক্ট কৰিব এটা মই গাছা ধু ইনোভাখন ৰেডি কৰিব আছে ইনোভাখনক দাদাজনক এন্ড্ৰইড স্পয়লাৰ এবিলাক লগাই দিয়া যাব আৰু দাদাজন আজি কন্টাক্ট কৰিলে মোক পুৰখিলা আহি গাড়ীখন ডেলিভাৰীটো লৈ যাম বুলি কৈছে ইনোভাখনে 5টা টায়াৰে মজা আছিল আৰু পাৰ্কিং আজি আৰু সোমাব নতুন গাড়ী এতিয়া কথা হৈ আছে 2-1 জেগাত আৰু গৰমো বহুত পৰিছে ইয়াতে আৰু সিট কভাৰ এখনো চেঞ্জ কৰিব নালাগে আপোনালোক ডাইৰেক্ট লৈ চলালে হ'ল আৰু এটা টুল বক্সটো আধাৰ কাৰ্ড পেন কাৰ্ড সোমাই আছে নাই এখন আৰচি খন সোমাই আছে আৰু কিবা কিবি আছে এটো সাৰ্ভিসিংৰ বুকটো পাব পিছফালৰ সিট কভাৰ চক আৰু ইয়াতেও এসি আছে পিছফালে বহিল মই এটা ধুই মেলি পলিশ কৰিম আৰু 2-3 জনে মোৰ লগত কথা পাতি আছে এখনৰ কাৰণে এটা জুনে আগত পায় আৰু এটা কিছুমানে আগতে বুকিং কৰিয়ে দিয়ে গাড়ীখন নাপাম বুলি বুকিং কৰি আহি পেনে গাড়ীখন ল'ব আহে গৰম বহুত দে উলাই যাও আৰু সেন্ট্ৰেল লক সব কাম হৈ আছে এবাৰ সেন্ট্ৰেল লক তো দেখাই দিও আৰু ৰদত গাড়ীখন আৰু বেছি ধুনিয়া হৈ গৈছে সব লেতেৰা আছে খালি টায়াৰ কন্ডিশনো সব কিটা ভালে আছে ইমানো মানে ভাল বুলি নকও তেও চলি যাব আপোনালোক মোটামুটি চলাই থাকিব পাৰিব গাড়ীখন টায়াৰ কন্ডিশন আৰু এখন গাড়ীয়ে পইচা দিব আপোনালোকক এখন গাড়ী ললে আপোনালোকৰ ঘৰত মানে কিবা এটা ইনকাম হ'ব এখন চক 2018 চনৰখন এখন ভিএক্সআই এখন দিলে কি হয় ঘৰত মানে এটা ইনকাম হ'ব আৰু এখন দি ভাড়া মাৰিব কাৰণে ভাল লং জাৰ্নি কৰিব ভাল মাইলেজও ভাল গাড়ীখন মেইনটেনেন্সও জিৰো এখন ললে কি হ'ব আপোনাৰ ঘৰত 2-1 টকা এটা দিব আৰু গাড়ীয়ে দিলে ভাল এইবিলাকে পৰা কিবা এটা পাব আপোনালোক এখন যদি লওঁ বুলি কয় কোনবাই যদি মোক কন্টাক্ট কৰে মই ভাল এটা ৰেটত মিলাই দিম এতিয়া ইমানে বাকি চাও বলক আপোনালোক কালি এন্ড্ৰইড খিনি মোৰ দেখুৱা কথা আছিল দোকানৰ বস্তুখিনি দেখুৱা নহল আজি যদি পাৰো মই আপোনালোকক দেখাম এতিয়া মই অলপ কাম এটাত উলাই যাও কাম মানে কি এই গাড়ীখনৰ স্পয়লাৰডাল লগাব আছে ইয়াতে স্পয়লাৰ লাগিব এডাল আৰু ইয়াতে ক্ৰোম ফিনিশ হ'ব ঠিক আছে মোক কন্টাক্ট কৰিব আজিলে ভিডিওটো ইমানতে খতম কৰিলো আৰু প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ফেসবুকত চাইছে যদি ফলো কৰি দিব আৰু ইনষ্টাগ্ৰামত পাইছে যদি ফলো কৰি দিব বাই স্ক্ৰিনত দিয়া নাম্বাৰত কন্টাক্ট কৰিব অল মানে ৰিফাইনেন্সৰ সুবিধা মোৰ তাত এতিয়া আছে বলক